নমস্কাৰ, মই সুমন ভৰদ্বাজ। পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নাটকৰ খবৰ দিবলৈ আহিছোঁ। নলবাৰী জিলাৰ পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ আমন্ত্ৰণত আমি আহি আছোঁ পিপলিবাৰীলৈ ৰাজমুকুট থিয়েটাৰ পৰিয়ালবৰ্গ। ছেপ্টেম্বৰ মাহৰ ৭, ৮ আৰু ৯ তাৰিখত আমি আপোনালোকৰ সন্মুখত নাট নিবেদন কৰিম পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আমাৰ খুব সুন্দৰ 3খন নাটক। ৰঞ্জিত কুমাৰ দত্তদেৱৰ বকুল বনৰ পক্ষী, অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰণৰ বলিয়া ঘোঁৰা আৰু বধ এক হিংস্ৰ জীৱন। আৰু এই নাটকেইখন পৰিচালনা কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱে। গতিকে আশা কৰিছোঁ আপোনালোকে এই 3 দিন আমাৰ ৰাজমুকুট প্ৰেক্ষাগৃহলৈ আহক, আমাৰ নাটক উপভোগ কৰক। আৰু আপুনি কথা দিছোঁ আপোনালোকক খুব সুন্দৰ 3খন নাটক চাবলৈ পাব, 3খন ভিন্নধৰ্মী নাটক। গতিকে সকলোকে পুনৰবাৰ আমি স্বাগতম জনাইছোঁ আমাৰ ৰাজমুকুট প্ৰেক্ষাগৃহলৈ ছেপ্টেম্বৰ মাহৰ ৭, ৮ আৰু ৯ তাৰিখত পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত। ধন্যবাদ। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি আমাৰ সৰুপেটাত প্ৰথম নিশা, আৰু এয়া আজি প্ৰথম নিশাৰ কাৰণে সাজু হ'লোঁ, মেকআপ কৰি মেলি ৰেডি হ'লোঁ। আৰু ইয়াতে কিবা আজি সম্বৰ্ধনা অনুষ্ঠানো আছে। মই সম্বৰ্ধনা অনুষ্ঠানো দেখাম আৰু দৰ্শকো কিমান হৈছে সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি অহাকালি আৰু পৰহিলৈ ৰাজমুকুট থিয়েটাৰত আখৰা এক প্ৰস্তুতি, সৰুপেটা এক অপেচিটৰী নাট্য দল। এই আখৰা প্ৰস্তুতিৰ আমন্ত্ৰণত অসমৰ আগশাৰী নাট্য দল ৰাজমুকুট থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। পোনপ্ৰথমে পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু এই বৰ্ষৰ নাট্যযাত্ৰা যাতে তেওঁলোকৰ সফল হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি অত্যন্ত সুখী। আজি আমাৰ নাট প্ৰথম নিশা নাট উদ্বোধন কৰাৰ বাবে আমি আপোনালোকৰ মাজলৈ আনিছোঁ আমাৰ অবিভক্ত বৰপেটাৰ সুযোগ্য সন্তান, অসমৰে নহয় ভাৰতবৰ্ষৰ 2021 বৰ্ষত সংগীত নাটক একাডেমীৰে পুৰস্কৃত আমাৰ অতি শ্ৰদ্ধাৰ বৰগীত বা অন্যান্য মহাপুৰুষীয়া সংস্কৃতিৰ ত্ৰাণকৰ্তা স্বৰূপ বৰপেটাৰ গৌৰৱ গুণীন্দ্ৰনাথ ওজা আমি আজি নাট উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ মাজত আছে বিশিষ্ট সমাজকৰ্মী আয়ুব খান ডাঙৰীয়া আৰু জাহিদুল ইছলাম ডাঙৰীয়া, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিশিষ্ট সমাজকৰ্মী আয়ুব খান ডাঙৰীয়াক আমি এখন ফুলাম গামোচাৰে আখৰাত প্ৰস্তুতিৰ তৰফৰ পৰা সন্মান জনাম, আৰু তেখেতক সন্মান জনাব আখৰাত প্ৰস্তুতিৰ নাট্যকৰ্মী মৌচুমী দাসে। আমাৰ মাজত থকা আমাক বহুত ধৰণে সহযোগিতা কৰা সমাজকৰ্মী জাহিদুল ইছলাম ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আখৰাত প্ৰস্তুতিৰ অন্যতম সদস্য মণিকা দাসে। এতিয়া আমি আজিৰ নাট উদ্বোধক সংগীত নাটক একাডেমীৰে বিভূষিত যোৱা 2023 বৰ্ষত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে বিভূষিত আমাৰ গৌৰৱ, বৰপেটাৰ গৌৰৱ গুণীন্দ্ৰনাথ ওজা ডাঙৰীয়াক আমি আজি নাট সন্ধিয়াত উপভোগ কৰিবলৈ তেখেতক আমি মাইক্ৰফোন তুলি দিছোঁ। অঞ্চল থিয়েটাৰ হওক নাট্য হওক আমাৰ প্ৰথম সৃষ্টিগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁৰ 550 বছৰ আগতেই তেওঁ প্ৰথম চিহ্নযাত্ৰা কৰিছিল। তাৰপিছত চিহ্নযাত্ৰা কেতিয়া মুখেৰে একো মানে অভিনয় নাছিল, মাত্ৰ এনেই অভিনয় আছিল, যিটো আমাৰ নাট্য নৃত্যৰ জৰিয়তে খোল বাদনৰ জৰিয়তে তেওঁ বা নৃত্যৰ জৰিয়তে তেওঁ হয় চিহ্নযাত্ৰা কৰিছিল। তাৰপিছত তেওঁ প্ৰথম নাট ৰচনা কৰিছিল, সম্পূৰ্ণৰূপে তেওঁ সূত্ৰধাৰ
গায়ন বায়ন কলা ফুল অভিনয় গোটেইবিলাকত গীত পদ সংস্কৃত আদি গোটেইবিলাক সন্নিৱিষ্ট কৰি তেওঁ চিহ্নযাত্ৰাৰ পিছত তেওঁ পত্নীপ্ৰসাদ নাট ৰচনা কৰিছিল। তাৰপিছত পাৰিজাত হৰণ ৰুক্মিণী হৰণ কেলিগোপাল নাটৰো শেষত ৰাম বিজয় নাট তেওঁ ৰচনা কৰিছিল। আৰু সুন্দৰভাৱে অভিনয় কৰি তেওঁ নিজেই সুন্দৰভাৱে পৰিৱেশন কৰা বুলি কৈছিল আৰু এটা পৰিৱেশৰ লগত কৰিছিল দিব। তেওঁ সকলোকে বুজাই দিছিল যে এনেকুৱা নাট ৰচনা কৰিছিল যে পৃথিৱীত বিশ্বত বিৰাট বুলি কৈছে। প্ৰথম আমাক আগতে কৈছিল যে শিশুৱে কৰা বুলি কিন্তু এতিয়া বৰ্তমান সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল আৰু এতিয়া আমাৰ বৰ্তমান নাটিকা আৰম্ভ হ'ব, তাৰপিছতে নাটক আৰম্ভ হ'ব। চাই থকা ভিডিঅ'টো মই আজি যি পাৰোঁ সকলোখিনি এনেদৰে দেখাই থাকিম। ফাইনেলি আমাৰ নাটিকা আৰম্ভ হৈছে, যিহেতু এয়া অৰ্কেষ্ট্ৰাৰ বাজিছে। চাই থকা ভিডিঅ'টো আগতে নাটিকা নাচি আহি লওঁ, তাৰপিছত মই এনেদৰে ভিডিঅ'বোৰ দেখাই থাকিম। কি খবৰ? খুব ভাল। আজি আমি বনগাঁও এৰি তাৰমানে ৰিহাৰ্চেল কেম্প এৰি আজি প্ৰথমটো পেণ্ডেল কৰিছোঁ সৰুপেটাত। আজি প্ৰথম নিশা এতিয়া দৰ্শক আহিছে, গতিকে আমি ভালকৈ নাটক কৰিব লাগিব নহয় জানো? কৰিব লাগিব। আৰু আমি একেখন ঘৰতে আছোঁ যিহেতু, কালি আৰু কি হয় নাজানো আৰু। এয়া অৰ্কেষ্ট্ৰা বাজিলে এতিয়া আমি যাওঁ মঞ্চলৈ আৰু চিন কৰি মেলি আহিলোঁ। আহি আমাৰ গান এটা আছে, গানটোৰ কাৰণে কষ্টিউম পিন্ধি ৰেডি হৈছোঁ। মই যদি ভিডিঅ' কৰিবলৈ মানুহ কাৰোবাক পাওঁ মই গানটো আপোনালোকক অকণমান দেখাবলৈও চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। চিন কৰি আহিলে নেকি? সৰুপেটাত আজি আমাৰ লাষ্ট নাইট আৰু এই লাষ্ট নাইটৰ আমাৰ নাটক হ'ল বধ। এইকেইদিন ইমান মানুহ হৈছে নহয় সৰুপেটাত। মই যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ, ভিডিঅ' বনাই দিব পৰা নাছিলোঁ। আৰু কালি নাটক শেষ কৰি মই আহিলোঁ আকৌ কেম্পত, যিহেতু ইয়াতে গুঞ্জন দা থাকে কেম্পতে। ইয়াৰ পৰা গুঞ্জন দা মানে কেম্পৰ পৰা অহা যোৱা কৰি আছে। তাৰপিছত কালি গুঞ্জন দাক ঘপককৈ ঘৰলৈ যাব লগা হ'ল, সেইকাৰণে ইয়াতে মোক লৈ আহিলে ল'ৰাটোৰ লগত থাকিবৰ কাৰণে। ইয়াতে কালি মই আৰু ধীৰাজে ইয়াতে অকলে আছোঁ, কেম্পটোত অকলে থাকি একদম কিবা লাগি গৈছে মানে। ইমান দিনৰ পৰা গোটেই সোপা মানুহ ইয়াত একেলগে আছিলোঁ। কালি এটা একদম নিজান পৰিৱেশ, কিবা কুকুৰবিলাকে ইফালৰ পৰা সিফালে ভুকি দৌৰে, একদম কিবা লাগি গৈছে মানে। আৰু তথাপিতো ভয় লগা নাই আৰু। পৰিৱেশটো মানে একদম ঠাণ্ডা, কিবা এটা টুং কৰিলেও কাণতে বাজে, এনেকুৱা হৈছে মানে আৰু। যি কি নহওক, কালি আমি গৈ আছোঁ নলবাৰী পিপলিবাৰীলৈ। আৰু ভিডিঅ'বোৰ আজি এনেদৰেই কৰিছোঁ, ইমান দেখুওৱা নাই। যি কি নহওক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।